নৈপৰীয়াৰ ৰাইজ তথা অসমীয়াৰ আয়ুস ৰেখা স্বৰূপ হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। কিন্তু এই মহাবাহু ব্ৰহ্মপুত্ৰ বৰ্তমান মৰুভূমিলৈ যেন পৰিণত হ'বলৈ ধৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ দিচাংমুখ অফলাত। মই য'ত থিয় হৈ আছোঁ এইখনেই হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰত বৰ্তমান অস্বাভাৱিক হাৰত পানী হ্ৰাস হ'বলৈ ধৰাত বৰ্তমান মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। মই দেখুৱাইছোঁ কেমেৰাই যিমান দূৰলৈ ঢুকি পায় কেৱল বালি আৰু বালি। বিগত সময়ছোৱাত আমি দেখি আহিছোঁ যে অক্টোবৰ মাহত এনেধৰণে কোনোদিন কেতিয়াও পানী শুকাই যোৱা নাছিলে এই অঞ্চলসমূহত, কিন্তু এইবাৰ অক্টোবৰ মাহ তথা এই কাতি মাহতে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিক হাৰত হ্ৰাস হৈছে, যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া ৰাইজ। কি কাৰণে এই মহাবাহু বৰলুইতৰ জলস্তৰ এনেধৰণে হ্ৰাস হৈ গুচি গ'ল, বৰ্তমান বালিচৰত পৰিণত হৈছে, তাক লৈ তাৰ উত্তৰ বিচাৰি পোৱা নাই। কিন্তু উদ্বিগ্ন হৈ পৰিছে এইসকল স্থানীয় ইয়াৰ বাসিন্দা। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কি পৰিৱেশ দেখিছে? পানীটো নাইকিয়া হৈছে, কি হ'ব এতিয়াতো, আৰু পানী বহুত শুকাই গৈছে। ইফালে গৰু ম'হ ছাগলী আমাৰ সচ ফচল একো নোহোৱা হৈছে। পানীৰ পৰা হৈছে নে নাই, কিহৰ পৰা হৈছে? এতিয়া অক্টোবৰ মাহত আগতে পানী এতিয়াও থাকে, এতিয়া এইবাৰ নাই, একেই হ'ল। চপা বালি শুকাই গ'ল, সেই তেনেকুৱা হৈ আছে। কি সমস্যা কি হৈছে জানো, ভগৱানে জানে আৰু কি কৰিছে কি হোৱা নাই। কি ক'ব? এতিয়া সেই আগততো এতিয়া অক্টোবৰ মাহত পানী থাকে, ভৰ্তি হয়। এইবাৰতো নাইকিয়া হ'ল। এতিয়া গৰু ম'হ ছাগলী মানুহ দুনুহ এতিয়া গা ধুবলৈ জেগা নাইকিয়া হৈ গৈছে। এইবাৰ কি হ'ব এতিয়া? শাক পাচলিও অহা নাই, খেতি পথাৰবোৰ উখাই গৈছে। জানো এতিয়া ভগৱানেহে জানে। আৰু জানুৱাৰী ফেব্ৰুৱাৰীতো আছেই, আৰু কিমান পানী উখাই যাব। অক্টোবৰ মাহতে বৰ্তমান এই পৰিৱেশ মহাবাহু ব্ৰহ্মপুত্ৰৰ মই দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰ মই য'ত থিয় হৈ আছোঁ ইয়াৰ পৰাই এইখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰত কেৱল বৰ্তমান বালি আৰু বালি। এটা সৰু সুঁতি সদৃশ পৰিৱেশে ৰৈছেগৈ, য'ত পানী বৈ গৈছে, এটা সুঁতি যেন পৰিৱেশৰ সৃষ্টি হৈছে। কি কাৰণে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিক হাৰত হ্ৰাস হৈছে তাৰ উৱাদি পোৱা নাই, উত্তৰ পোৱা নাই। গতিকে এই নৈপৰীয়া ৰাইজ বৰ্তমান চিন্তিত হৈ পৰিছে। মহাবাহু এই ব্ৰহ্মপুত্ৰৰ সৈতে নৈপৰীয়া ৰাইজ কি ধৰণে সম্পৃক্ত হৈ আছে, ইয়াৰ আচলতে জনজীৱন এই মহাবাহুৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু এই মহাবাহু ব্ৰহ্মপুত্ৰই বৰ্তমান মৰুভূমি সদৃশ অৱস্থালৈ পৰ্যবসিত হৈছে, যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে এইসকল নৈপৰীয়া লোক। আচলতে চীনে ক'ৰবাত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিছে নেকি, বা পানী ভেটি ৰাখিছে নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।